আজি আমাৰ বিয়াৰ প্ৰথম নিশা তেওঁ মোক এনেকৈ ৰুমত বহাই থৈ ক'লৈ গ'লগৈ তেওঁ এতিয়ালৈকে ৰুমলৈ অহা নাই যে তেওঁ বাৰু মোক কিবা নাই মই এনেই কিবা কিবি কথাবোৰ ভাবিছোঁ তুমি এনেকৈ বহিয়ে আছা আহিলে আপুনি ক'ত গৈছিলে ন আপোনাৰ গাটো গোটেই তিতি আছে যে কাৰণটো কি বাৰু নাই একো নাই গাত পানী পৰিলেও এনেকেতো গাত পানী নপৰে নিশ্চয় কিবা এটা হৈছে কওকচোন কি হৈছে ন এইবোৰ বাদ দিয়া আজি তোমাৰ আৰু মোৰ এটা বিশেষ ৰাতি এনেই কিছুমান বাহিৰা কথাত লাগি থকা কোনো প্ৰয়োজন নাই আপুনি ঠিকেই কৈছে আজি আমাৰ দুয়োৰে এটা বিশেষ ৰাতি আৰু এই বিশেষ ৰাতিটোতে আপুনি আজি মোৰ পৰা কথা লুকুৱাইছে মই তোমাৰ পৰা কথা লুকুৱাইছোঁ আৰু কি কথা লুকুৱাইছোঁ সেইটো তুমি জানিব বিচাৰিছা ন শুনা নহ'লে তুমিতো জানাই মই এজন ব্যৱসায়ী চাৰিআলিত আমাৰ ডাঙৰ দোকান আছে সেই দোকানৰ মালবোৰ ৰখাৰ এটা ষ্টক ৰুম আছে আজি সেই ষ্টক ৰুমটোত জুই লাগিল মই তালৈ গৈছিলোঁ জুই নুমাবলৈ ফায়াৰ ব্ৰিগেড মাতিছিলোঁ ফায়াৰ ব্ৰিগেডৰ গাড়ীয়ে পানী মাৰি আছিল আৰু মই অকণমান ওচৰ চাপি যাওঁতে মোৰ গাত পানী পৰিল যদি তেনেকুৱা হৈছে আপুনি কিয় গুচি আহিল ঘৰলৈ যাওক আপুনি গুদামলৈ যাওক চিন্তা কৰিব নালাগে বাৰু এতিয়া জুই নুমালে তথাপি আপুনি এনেকৈ গুচি আহিব নালাগিছিল যাওক আপুনি গুদামলৈ যাওক কৈছোঁ দেখোন জুই নুমালে এতিয়া আৰু চিন্তা কৰিবলগীয়া নাই দেউতা আছে তাত দেউতাই মোক পঠিয়াই দিছে ঘৰলৈ তথাপি আপুনি ঘৰলৈ এনেকৈ গুচি আহিব নালাগিছিল দেউতা তাত অকলে আছে আমাৰ বিয়াৰ আজি প্ৰথম নিশা তুমি ঘৰত অকলে আছা চব দোকানত আছেগৈ সেইকাৰণে মোক দেউতাই পঠিয়াই দিলে মই থাকিব পাৰিম নহয় কিয়নো মোৰ কথা চিন্তা কৰি থাকিব লাগে ইমান এটা ডাঙৰ বিপদৰ সময়ত তোমাৰ কথা যদি ময়ে চিন্তা নকৰোঁ কোনে চিন্তা কৰিব কলিজা ৰ'বা মোৰ গোটেই কাপোৰ কানি ভিজি শেষ মই ফ্ৰেছ হৈ লওঁ যাওক